জ্বলাই নাইচোন কণীটো পেলাইলে সোমাই গ'লে ধ্বংস হৈ যাব জ্বলাই আই ঐ আই আই ৰবা ৰবা ৰামকৃষ্ণ পিতা অতপৰে তোমালোক আকুল মাতৃসিয়া তোমালোকৰ বাবে কলৈ যোৱা তোমালোক সজাগ কৰি থাকিবা সততে তোমালোক গৃহৰ ভিতৰত পিতা থাকিবা কৃষ্ণ সৰ্বক্ষণে জননীৰ কাষত প্ৰণধন কৃষ্ণ মোৰ আই গৃহ এৰি তই কিয় যাৱা তই নেদেখিলে সততেতো শীতৰ ভাগি ছিগি যায় আই প্ৰণধন বাচামো আই কাষলৈ কিন্তু কৃষ্ণ আই কিয় দেখো তোৰ এনে মলিন বদন হৈছে নেকি কিবা অঘটন অঘটন বাচা অঘটন অতিকে মহান জননী বাচা জগতৰ বাবে হাঁহি হাঁহি কৰিব পাৰিবানে তুমি পুত্ৰক দান বাচা আদৰ্শৰ চানেকি ধৰিবানে দাঙি ত্যাগী আৰু আদৰ্শ হবানে মাতৃ মহান বাচা কোৱা মাতৃ খেদ নেৰাখিবা কৃষ্ণ পিতা বুজা নাই মই তোৰ জটিল বচন কিয় দেখো অকস্মাতে তোক মলিন বদন কিবা আক্ষেপ আছে মনত আক্ষেপ বাচা আক্ষেপৰ কথা পিতা নোকোৱাতো নাই বাচা কি কাৰণ থাকিব পাৰে আক্ষেপ তোমালোকৰ প্ৰতি কিন্তু 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 কি হল কৃষ্ণ আই বাচা ভূভাৰ ৰক্ষা দায়িত্ব তব পুত্ৰৰ কৃষ্ণৰ হাতত কৃষ্ণ
হয় পিতা। কৃষ্ণৰ হাতত পিতা বাছা পৃথিৱীৰ গুৰুভাৰ কান্ধ পাতি লৈ নীৰৱে থাকিলে নচলে পিতৃ জগতৰ নিয়ম। কৃষ্ণ পিতা বুজা নাই কোন কথাটোৰ কৃষ্ণ আই কিয় তোৰ মুখত শুনো এনে অবুজ বচন? আই প্ৰাণধন বাছা মোৰ আই কাষলৈ আহ। নালাগে নালাগে দিব তই মোক সুভাৰৰ জ্ঞান। কেৱল কেৱল বিচাৰো তই আমাৰ কাষতে থাক। নাযাবি আঁতৰি বাছা আই বাছা তোমাৰ কৃষ্ণটো এতিয়া বালক নহয়। বাছা কিয় কৰা চিন্তা কাৰণে কৰ্তব্যৰ তাৰণাত পৰি এৰিব লাগিব মই গকুলপুৰী, এৰিব লাগিব মই প্ৰাণৰ সখীগণ। বাছা পিতা হায় 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 কৃষ্ণ কিয় হও আমাৰ অবাধ্য? আই গুচি যাবি গকুল এৰি। সেই যশোদাৰ মোকো সুদা কৰি আই দোষ দোষ নকৰা মাতৃ মোৰ, বাছা ই মাত্ৰ কৰ্তব্যৰ তাৰণা। তথাপি বাছা আই তোৰ অবিহনে শূন্য হ'ব এই পিতৃ মাতৃৰ হিয়া। গকুলপুৰী সকলো জয় পৰিব থিতাতে। এয়া জানো সম্ভৱ বাছা? এয়া জানো সম্ভৱ? সম্ভৱ সম্ভৱ আই সম্ভৱ হ'বই লাগিব। বাছা তোমাৰ বুকু সুদা হলে যদি পৃথিৱীৰ হাজাৰ হাজাৰ মাতৃয়ে মুক্তি পায়, এয়া জানো গৌৰৱৰ কথা নহয় আই তোমাৰ বাবে? বাছা বীৰ বীৰ পুত্ৰৰ জননী তুমি, হাঁহি মুখে বিদায় দিয়া আই। কিন্তু কিন্তু কৃষ্ণ পিতা কোনো কিন্তু নাই পিতা। বাছা এৰিব লাগিব মই গকুলপুৰী, যাবই লাগিব মই মথুৰা নগৰে। সত্যযুত বন্দী মহিয়সী নাৰীয়ে পুত্ৰৰ বাবে কৰে হাহাকাৰ, তালৈ মই যাবই লাগিব পিতৃদেৱ। বাছা হাঁহি মুখে আমাক বিদায় দিয়ক পিতা। মায়া মোহ ত্যাগ কৰি আমাক গকুল এৰিবলৈ অনুমতি দিয়ক। কিন্তু কিন্তু পুত্ৰ পিতৃ মাতৃ শুনা দুজন জীৱন দৰ্শন আমি কৰোঁ কীৰ্তন, সেয়েহে নানিবা দুখ, সেয়েহে নকৰিবা দুখ আমাক লাগি। বিষ্ণুৰ অৱতাৰে আমি ধৰাৰ খামত কৃষ্ণৰূপে আছিলোঁ তোমাৰ কাষত। কৃষ্ণ জন্ম মোৰ মথুৰা নগৰী, পিতৃ মোৰ বসুদেৱ, মাতৃ দৈত্যকী, আৰু মামা কংস হ'ল মোৰ চিৰ প্ৰতিদ্বন্দ্বী। নাপাব মুক্তি পিতৃ মাতৃয়ে অচিৰেই কংসক নিধন নকৰিলে। সেয়ে নকৰিবা দুখ আমাক লাগীয়া। সৃষ্টি স্থিতি মাথো আমাৰ এই চালন। কৃষ্ণ গোপৰাজ অক্ৰূৰ প্ৰণিপাত গ্ৰহণ কৰিব গোপৰাজ। আহা আহা হে অক্ৰূৰ, হঠাৎ কিয় আগমন তোমাৰ এই গকুলপুৰে? কিবা তোমাৰ বাৰ্তা আছে? প্ৰকাশ কৰা নকৰি সংশয়। বাৰ্তা অতিকে মহৎ গোপৰাজ। অক্ৰূৰ অহা চতুৰ্দশীৰ তিথি দিনা কংসৰাজে এক ধনুযজ্ঞৰ কৰিছে আয়োজন। তালৈকে আপোনাক নিমন্ত্ৰণ জনাইছে আৰু নিমন্ত্ৰণ কৰিছে আপোনাৰ দুই পুত্ৰদ্বয় ৰাম আৰু কৃষ্ণক। ৰাম আৰু কৃষ্ণক? হয় গোপৰাজ। অক্ৰূৰ গোপৰাজ মহাৰাজ কংসৰ নিমন্ত্ৰণত মোৰ মন অতিকে আনন্দিত। পিছে তোমাৰ কি মত ৰাণী? আনন্দিত মোৰো মন নিমন্ত্ৰণ পায়।
কিন্তু ৰাম আৰু কৃষ্ণৰ বাবে চিন্তিত মই। নকৰিবা মাতৃ ভয় অকাৰণে। খুৰা ৰাম অকাতৰে কৰিছো গ্ৰহণ আপোনাৰ সাদৰ নিমন্ত্ৰণ। ভাই কৃষ্ণ দাদা পলমৰ নেদেখো কাৰণ। খুৰা কৃষ্ণ আমিও যাম আপোনাৰ লগত মথুৰা নগৰে। ক্ষন্তেক অপেক্ষা কৰোঁ। বিদায় লৈ আহোঁ মই সখী খবৰ পৰা। ৰাম কৃষ্ণ খুৰা খুৰা কেনেনো ধুনীয়া সুন্দৰ পৱন, হয় খুৰা। যেনিয়েই চোৱা যায় তেনিয়েই ফুল ফলে জাতিষ্কাৰ। চোৱাচোন উদূৰত হৌ হৰিণী জাকে কেনেকৈ কৰিছে খেলা। হয় খুৰা। ইয়াত ফুলি থকা ফল ফুলবিলাকৰ মধুৰ গোন্ধই মন প্ৰাণ জানো আপ্লুত কৰি তোলা নাই। হয় খুৰা। চোৱাচোন খুৰা উদূৰত এটি সদোহৰ প্ৰত্যক্ষ। হয় খুৰা। সেই হ্ৰদৰ নিৰ্মল পানীত স্নান কৰাৰ ইচ্ছা নহয়নে মনত? হয় হয় খুৰা। খুৰা তোমালোক ইয়াতে উপবনৰ দৃশ্য উপভোগ কৰা। মই অকণমান স্নান কৰি আহোঁ। আঁতৰি কিন্তু নাযাবা দেই। যাওক যাওক খুৰা। খুৰা কৃষ্ণ অপেক্ষিম ইয়াতে আমি আপোনাৰ বাবে। বাৰু টেবুললৈ চামনে? ওম সূর্যায় নমঃ। ওম সূর্যায় নমঃ। ওম সূর্যায় নমঃ। কি আচৰিত! ৰামকৃষ্ণ দেখোন পাৰতেই আছে, কিন্তু হ্ৰদৰ সমগ্ৰ জলৰাশি কৃষ্ণৰ ছায়ামূৰ্তি কিয়? দাদা ই ছায়া নে মায়া? বাৰু দাদা নহয় নহয় কোনো চালনাৰ মায়া। অকুৰ তুমি মহাভাগ্যৱান, যাক তুমি অতদিনে কংসৰ প্ৰাণবৈৰী বুলি ভাবি আছিলা। তেওঁ অইন কোনো নহয়, তেওঁ জগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণ। তোমাৰ ভুল হ'ল অকুৰ, তোমাৰ ভুল হৈছে। হে প্ৰভু, দয়াৰ সাগৰ, খুৰা দৈৱকী নন্দন, এই অধৰ্মৰ শত কোটি অপৰাধ পৰীক্ষণ কৰা প্ৰভু। খুৰা
এই অধৰ্মৰ শত কোটি অপৰাধ পৰীক্ষণ কৰা। খুৰা মই এয়া তুমি কি কৰিছা খুৰা? মই তোমাক চিনা নাছিলো প্ৰভু, মই তোমাক চিনা নাছিলো। মোৰ বহু ভুল হৈ গ'ল। উঠা এই অধৰ্মৰ সৰ্ব অপৰাধ নাই ক্ষমা কৰা খুৰা। প্ৰভু। উঠা উঠা খুৰা, প্ৰভু উঠা খুৰা। কৃষ্ণ পলম নকৰি আমি এবে যাত্ৰা কৰোঁ মথুৰা নগৰে। ব'লা খুৰা, ৰাম। দৰ্শন প্ৰয়োজন আমাৰ পিতৃ মাতৃ। উতাহালে থাকি দুয়োৱে সহিছে নিৰ্মম যন্ত্ৰণা। ব'লা ব'লা ৰামকৃষ্ণ, এবে আমি যাত্ৰা আৰম্ভ। বলক খুৰা। দাদা ভাই, সোঁফালে চোৱাচোন, কোনোবা আমাৰ ফালে আহিব লাগিছে। ব'লা ভাই, আগবাঢ়ি যাওঁ। কোন তুমি? কিবা সেইটো নিবেদন আমাৰ ওচৰত। নিবেদন অতি সামান্য। কংসৰ মালিনী মই আনিছোঁ ফুলৰ মালা আৰু সুগন্ধি চন্দন। চৰণত শতবাৰ প্ৰণাম জনাই পিন্ধাওঁ ফুলৰ মালা অতি হেঁপাহেৰে আৰু সানি দিওঁ সুগন্ধি চন্দন। ধন্য কৰোঁ মোৰ জীৱন। দিয়া দিয়া যদি ল'ম আমি অতি আনন্দেৰে। সেই মালিনী গৰখীয়া ল'ৰা নকৰিব নৃপতিৰে তুলনা আমাক। সঁচাকৈ নহয় তুলনা। কোন আছে জগতত কিমান সুন্দৰ? কাৰ আছে এনে বিশ্বমোহন ৰূপ? আজি মোৰ পৰম সৌভাগ্য। দিয়া দিয়া মালিনী, দিয়া দিয়া মালিনী, দিয়া দিয়া মালিনী। হে প্ৰভু, কৰজোৰে মিনতি কৰিছোঁ। আজি গৃহত পদধূলা দি জীৱন মোৰ সাৰ্থক কৰে যে। সেই মালিনী, আমি মথুৰাৰ পৰা ঘূৰি আহোঁতে নিশ্চয় প্ৰৱেশ কৰিম তোমাৰ গৃহত। এতিয়া আমি যাওঁ, সন্ধ্যাও প্ৰায় সমাগত। তুমিও যোৱা নিজ কৰ্তব্যৰ বাবে, আমিও যাওঁ নিজ কৰ্তব্য। আহা দাদা, ব'লা ভাই, আহা খুৰা। ব'লা কৃষ্ণ।